আৰু মই সদৌ অসমবাসীক মই আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা মই সকলোকে শুভেচ্ছা আৰু ৰঙালী বিহুৰ উলগ যাচিছোঁ। ধন্যবাদ। আমি শুভেচ্ছা জনালোঁ। আমি দলাইগাঁও ৰঙালী বিহু সন্মিলনীয়া 3 দিনীয়া কাৰ্যসূচীৰে বিহু উদযাপন কৰিবলৈ লৈছোঁ। আজি প্ৰথম কাৰ্যসূচী। এই প্ৰথম কাৰ্যসূচীত আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বিভিন্ন সাংস্কৃতিক দলেৰে দলিত নৃত্য গীত পৰিৱেশন কৰা হ'ল। আজি প্ৰথম দিনৰ কাৰ্যসূচী ইমানতে সমাপ্ত হ'ব। আমি 16 তাৰিখে অহা 16 তাৰিখ 16 এপ্ৰিল 3 বহাগ আমি তাত সেইদিনা আমি ৰাতিপুৱাৰ ভাগত খেল ধেমালি উদযাপন কৰা হ'ব। খেল ধেমালিৰে আৰু সন্ধিয়া আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা বিভিন্ন ধৰণৰ নৃত্য গীত আৰু গীতেৰে পৰিপূৰ্ণ এখন সাংস্কৃতিক অনুষ্ঠান উদযাপন হ'ব। তাৰপিছত আমি 4 এপ্ৰিল 4 বহাগ 17 এপ্ৰিল সেইদিনা আমাৰ মুখ্য কাৰ্যসূচী সম্পন্ন হ'ব। সেইদিনাও আমাৰ ৰাতিপুৱাৰ ভাগত বিভিন্ন খেল ধেমালিৰে ছবি আঁকাৰ পৰা আৰম্ভ কৰি গোটেইখিনি পৰিপূৰ্ণ হ'ব আৰু সন্ধিয়া আমাৰ আমন্ত্ৰিত আটাইৰে মৰমৰ ভিগু কাশ্যপ ইয়াত উপস্থিত হ'ব আহি আৰু ভিগু কাশ্যপৰ আমাৰ গীতৰ শৰাই আমি 4 বহাগত আমি অনুষ্ঠিত কৰিম আৰু ভিগু কাশ্যপৰ লগতে আমাৰ স্থানীয় শিল্পী যিসকল আছে তেওঁলোকৰ বাছা শিল্পীসকলে ইয়াত গীত পৰিৱেশন কৰিব আৰু আমি 10টা বজাৰ ভিতৰত ভিগু কাশ্যপক ইয়াত মঞ্চত আনিম আৰু আমি মঞ্চৰ পৰা বিদায় 1টা বা 2টা বজাত মাতিম। এইখিনি আমাৰ দলাইগাঁও ৰঙালী বিহু সন্মিলনীৰ কাৰ্যসূচীৰ। তাৰপিছত 3 তাৰিখটো আমাৰ আছে। 3 তাৰিখ 16 এপ্ৰিলত আমাৰ মুকলি বিহু প্ৰতিযোগিতা আছে। মুকলি বিহু প্ৰতিযোগিতাটো বৰ অতি আকৰ্ষণ আৰু দলাইগাঁৱৰ মুকলি বিহু প্ৰতিযোগিতাৰ নিচিনা এই অঞ্চলত প্ৰতিযোগিতা খুব কমে হয়। গতিকে এইবাৰো প্ৰতিযোগিতা হ'ব মুকলি বিহু। এই মুকলি বিহু প্ৰতিযোগিতা 6টা বজাৰ পৰা আৰম্ভ হ'ব। ইয়াতে 6টা বজাৰ পৰা আমাৰ ইতিমধ্যে 10টা দলে যোগদান কৰিছে আৰু কৰাৰ সম্ভাৱনা আছে। তেওঁলোকৰ প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত হ'ব। এইখিনি আমাৰ বিহুৰ কাৰ্যসূচী। আমি দলাইগাঁও ৰঙালী বিহু সন্মিলনীয়ে সমূহ ৰাইজক, এই অঞ্চলৰ সমূহ ৰাইজক, অকল দলাইগাঁও বুলিয়ে নহয় এই অঞ্চলটোৰ সমূহ ৰাইজক এই 3 দিনৰ কাৰ্যসূচী উপভোগ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।